এইবিলাক বেয়া কথা নহয় ৰুল নাজানা তোমালোকে ৰুল নাজানা এয়া দেখা দিয়া এয়া গাড়ী আমাক দেখিছা আমাক ক'ৰবাত দেখিছা কেশৱ কথা বাদ দিয়া না আমাক দেখিছা নেকি কেণ্ডিডেট ঘূৰি থাকক কেণ্ডিডেটৰ কি কথা আমাক দেখিছা নেকি কলিয়াবৰৰ নিৰ্বাচনী বিধি উলংঘা কৰাত ধৰা পৰিল শিক্ষক নিৰ্বাচন বিধি উলংঘা কৰি প্ৰচাৰ চলাবলৈ আহি ৰাইজৰ ৰোষত পৰিল শিক্ষক লেখনাথ শৰ্মাসহ দুজন যুৱক কলিয়াবৰৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌৰৰ হৈ প্ৰচাৰ চলাইছিল শিক্ষক লেখনাথ শৰ্মাই যোৱাকালি বিয়লি 5 বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম সময় শেষ হোৱাৰ পিছতো আজি কলিয়াবৰৰ সোণাৰীগাঁও মাজবস্তিত নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহি ৰাইজৰ ৰোষত পৰিল কলিয়াবৰৰ সোণাৰীগাঁও মাজবস্তিত সংঘটিত হৈছে এই ঘটনা ৰাইজে জবাবদিহি কৰিলে শিক্ষক লেখনাথ শৰ্মাক বহু দিনৰ পৰা শিক্ষকগৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌৰৰ হৈ গোপনে প্ৰচাৰ চলাই আহিছিল আজি ৰাইজে হাতে লুতে বাহনসহ ধৰা পেলাই শিক্ষকগৰাকীক নিৰ্বাচনী বিধি উলংঘা কৰা ধৃত শিক্ষকগৰাকীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগে কেনেধৰণৰ ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব নহয় আমি হয় হয় আপুনি এগৰাকী দায়িত্বশীল মানুহ গতিকে আপুনি দায়িত্বশীল মানুহ হোৱাৰ পাছত আপুনি কিয় এনেকুৱা কাম কৰে নহয় প্ৰচাৰ চলোৱাটো কালি বন্ধ হৈ গৈছে আৰু আমি প্ৰচাৰ চলাবলৈ অহা নাই আমি এগৰাকী ব্যক্তিক লগ কৰিবলৈ আহিছোঁ বিশেষ কাৰণত তো লগ কৰিবলৈ আহিছিলোঁ ইয়াতে আমি এড্ৰেছটো চিনি নাপাওঁ আমি পেলাই সুধিছিলোঁ সেইটোতে আমাৰ ভাই বন্ধু আমাৰে হয় তেওঁলোকে এটা ভুল বুজাবুজি হ'ল যি কি নহওক বাৰু এতিয়া তেওঁ সকলো এটা নিজৰ নিজৰ চেণ্টিমেণ্টত আছে আজি তাৰিখত কাইলৈ ইলেকশ্যন আছে গতিকে চেণ্টিমেণ্টত আছে তেওঁলোকে আমাক প্ৰশ্ন কৰিছে আমি সেইটো বেয়া পোৱা নাই আপোনালোকক মাতিছে আপোনালোকৰ যোগেদি আমি স্পষ্টীকৰণো দিছোঁ কৰাৰ কথা নহয় প্ৰশ্ন কৰাৰ কথা নহয় আপুনি যিটো কৈছে ৰং কৈছে আপুনি প্ৰশ্ন কৰি ৰাইজৰ অভিযোগ মানে আপুনি মোকে প্ৰচাৰ কৰিছে মোৰ নিচিনা দুজন মানুহ তাত খাৰা আছে তেওঁ এইটো ক'লে নহ'ব যে প্ৰচাৰ চলাইছে মোকে কৈছে তেওঁ মোক কৈছে যে হেৰি চাব জিতেন গৌৰক ফুলকবিত ভোটটো দি হেৰি কৰিব কিয় তেওঁতো জানে ইয়াৰে হেৰি এনেকৈ মানে কৈছে যে আমি মই শুনিলে আপুনি কিয় প্ৰচাৰে পদুম ফুললৈ যাব আমি জিকিলে আকৌ আমি গৈ পেলাই আকৌ পদুম ফুলতে জইন কৰিম আমি সেইটো কথা কৈ আছে তেওঁলোকে তেনেকৈ পদুম ফুলত তেনেকৈ জইন কৰিব বোলে আমি জিকাৰ পিছত বোলে সেইকাৰণে ফুলকবি ভোট দিব লাগে বুলি আমাক সেইটো প্ৰচাৰ কৰি আছে নহয় তেনেকৈ আমি কোৱা নাইতো তেওঁ কোনে কৈছে মই নাজানো মোৰ আগত কৈছে মোৰ আৰু এজন মই কোৱা নাই কৈছে আমাক পেচেণ্টে খাই আছে তেওঁ আগত কৈছে আৰু আছে কৈছিলে জিতেন দাক ভোটটো দি জয়যুক্ত কৰি দিব কৈছে কোনে কৈছিলে এই এখেতে কৈছিলে এওঁ আছিলে মই আছিলোঁ মই আৰু এজন আছিলে হা পৰিৱৰ্তন লাগে জিতেন গৌৰক ভোট দিব লাগে আমাক কৈছিলে আমি তাতে আছিলোঁ হয় আমি চিনাকি ঘৰত আহিছিলোঁ আমি মংগল নায়ক বুলি মানুহৰ ঘৰত আহিছিলোঁ মংগল নায়ক তেওঁৰ ঘৰত আহিছিলোঁ একচুৱেলি ঘৰটো গম নাপাওঁ ইয়াত আহি সুধিলোঁ তাৰপিছত তেওঁ ক'লে ঘৰটো আগত আছে বুলি টপা হলত ঘৰ আছে বুলি ক'লে নহয় হয় তেওঁলোকে আমি নিজে আছোঁ আমাৰ আগত মোৰ আগত নিজে তেওঁলোকে প্ৰচাৰ চলাইছে ফুলকবিটোৱে পদুম ফুলটোৱে ফুলকবি তাৰমানে আৰু ৰাইজক বুজাবলৈও তেনেকেই কৈছে মানে সেইটোৱে কৈছে প্ৰচাৰটো এতিয়া আজিৰ তাৰিখতো তেওঁলোকে প্ৰচাৰ কৰি আছে এই প্ৰচাৰটো ছিষ্টেমত নাই আইন উলংঘা কৰিছে তেওঁলোকে এইটোতো হ'ব নাপায় কাৰণ কালিয়ে বন্ধ হৈ গ'ল কেম্পেইনিঙৰ ছিষ্টেম আজিৰ তাৰিখত তেওঁলোকে ক'ব নালাগে এইবিলাক কথা কাৰণ এতিয়া আমি আহি পাইছোঁহে জাষ্ট গোটেই বিষয়টোত আমি জড়িত হোৱা হ'লেতো অকণ অৱস্থা বেয়া হ'ল হয় পৰিস্থিতি বেয়া হ'বলৈ গৈ আছে আমাৰ ল'ৰা চব অলৰেডি আহি আছে আহিব এতিয়া তেখেতক আমি বিচাৰিম এতিয়া বিচাৰি গৈ আমি ব্যৱস্থা ল'ম কলিয়াবৰৰ পৰা মণিলাল গুপ্তৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা
গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।